হয় স্যার কব। আচ্ছা মই মানে ৰাতিপুৱা এটা ফোন কৰি আপোনালোকক এটা অনুগ্ৰহ কৰিছিলোঁ। মোৰ তাতে আপোনালোকৰ ফালৰ পৰা মোদীৰ এটা কলাৰ টিউন লগাই দিছে। হয় স্যার এইটো গম পাইছো মই। স্যার এইটো ইণ্ডিপেণ্ডেন্স ডে লৈকে থাকিব। নাই নাই ইণ্ডিপেণ্ডেন্স ডে লৈকে থকাৰ কথা নাই নহয়। মইতো মোদীৰ মানুহ নহয়, মইতো মোদীৰ ছাপৰ্টাৰ নহয়। মোদী বেইমানৰ কলাৰ টিউন এটা মই কিয় লগাই ল'ম? মই মোৰ পকেটৰ পইচা দি মই ৰিচাৰ্জ কৰিছোঁ, মই টেক্স ভৰি আছোঁ, মই চৰকাৰৰ পৰা একো পোৱা নাই নহয়, মোদীৰ পৰা মই একো পোৱা নাই নহয়, আৰু একো লোৱাও নাই। মোদীৰ মাত মোৰ একাউণ্টত কিয় আহিব? মোদীৰ কলাৰ টিউন নাই নাই নাই, সেইটো নহ'ব। মোদী সেই এটা বদমাছ মানুহ। ইমান বদমাছ মানুহ এজনৰ মোৰ তাতে শব্দ নহ'ব নহয়। মোক বহুতে ফোন কৰি কৈছে আপুনি কি মোদীৰ কলাৰ টিউন লগাই লৈছে? মই বোলো মই লগাই লোৱা নাই, এইটো জিঅ'ৰ পৰা দিছে। এইটো নহ'ব নহয়, এইটো গুচাই দিয়ক, এইটো গুচাই দিয়ক। এই মোদীৰ মাতটো শুনিলে মানুহৰ এলাৰ্জি হয়। মোদী এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইনছ হিচাপে হৰ ঘৰ তিৰংগা এই গানটো লগোৱা হৈছে, এই জিঅ' টিউনটো। নাই নাই, হৰ ঘৰ তিৰংগা লগোৱা নাই। প্ৰথমতে মানে ফোন কৰিলে মোদীয়ে কিবা দুই আষাৰ কয়, তাৰপিছত তিৰংগাৰ কথা কয়। মই এইটো নহয় নহয়, এইটো বেলেগ মোবাইলবিলাকত হোৱা নাই নহয়। মোৰ মোবাইলত কিয় হৈছে এইটো? মোৰ মিছেছৰ মোবাইলত হোৱা নাই। হ'ব, যদি হোৱা নাই এইটো হ'বই। নাই 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 নাই, বেয়া নাপাব বাইদেউ। এই মোদীৰ মাতটো হ'লে এলাৰ্জি হয়, মোৰ খোজ লাগি যায়, একদম খোজতি উঠি যায় মোদীৰ মাত শুনিলে। এইটো নহ'ব নহয়। মোদী ইমান বেইমান মানুহ এটাৰ কলাৰ টিউন এটা মোৰ তাতে কিয় লগাই ল'ম? গুচাই দিয়ক। মই মোদীৰ পৰা 10 টকাও খোৱা নাই, মোদীৰ পৰা মই একো লোৱা নাই, বৰঞ্চ মই টেক্স ভৰিহে আছোঁ। মোৰ টকাৰে মই ৰিচাৰ্জ কৰি মই মোদীৰ কিয় আৱাজ ল'ম? নল'ব নহয়। মোদীৰ মাত নোহোৱাকৈ আপোনালোকে দিয়ক, হৰ ঘৰ তিৰংগাৰ এই গান দিয়ক, মোৰ আপত্তি নাই। কিন্তু মোদীৰ শব্দটো আহিব নোৱাৰে। এইটো বন্ধ কৰি দিয়ক, এইটো বন্ধ কৰি দিয়ক। বেয়া নাপাব। নহ'লে জিঅ' চিম পৰ্ট কৰাই ল'ম মই। নালাগে, মোদীক ঘৃণা লাগে মোৰ। মোদীক মোৰ নহয়, বহুত মানুহৰ ঘৃণা লাগে। সোনকালে কাটি দিয়ক, সোনকালে কাটি দিয়ক। অ'কে, তেওঁ আমাৰ কনচাৰ্ণ নহয়। মানে আমাৰ হেৰিটো হ'ল হৰ ঘৰ তিৰংগা, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইনছ হিচাপে আপুনি দিয়ক, আপুনি ঘৰ ঘৰ তিৰংগাটো দিয়ক, মোৰ আপত্তি নাই। কিন্তু মোদীৰ মাতটো কিয় আহিব মোৰ মোবাইলত? অ'কে, এইটো গোটেই জিঅ' টিউনটো এনেকুৱা জিঅ' কোম্পানীটো মোদীৰ কোম্পানী নেকি? মোৰ 239 টকাৰে মই ৰিচাৰ্জ কৰিছিলোঁ আগতে যোৱা মাহত। এইবাৰ ৰিচাৰ্জ কৰিব লগাইছে 350 টকা। 350 টকা, 110 টকা আপোনালোকে বেছি ৰিচাৰ্জ কৰিছে। তাৰপিছত মই মোদীৰ মাত শুনিম মোৰ মোবাইলত? তাৰপিছত মই মোদীৰ মাত শুনিম? কিয় শুনিম মই? মোদী মোক ভৰাই দিছে নেকি পইচা? এইটো আপুনি বেয়া নাপাব। আপোনাক মই কোৱা নাই দিয়ক, আপোনালোকৰ কোম্পানীক কৈছোঁ। আপুনি ব্যক্তিগতভাৱে নল'ব। আপোনাৰ লগত মোৰ এইটো কোম্পানীৰো ভুল নহয়, কোম্পানীৰো ভুল নহয়। এইটো গভৰ্ণমেণ্টৰ কথা আমাৰ শুনিবই লাগে ন। আচ্ছা, গভৰ্ণমেণ্টক আপোনালোকে কি ইলেক্ট্ৰেল বণ্ড দি আছে তাৰমানে, হয়নে নহয়? সেইকাৰণে আপোনালোকে শুনিব লাগে নেকি? হ'লে কি কোটি কোটি টকা আপোনালোকে ইলেক্ট্ৰেল বণ্ড দিব, আপোনালোকে টকা উঠাব আমাৰ পৰা, পাব্লিকৰ পৰা। আপোনালোকে গভৰ্ণমেণ্টক কৰক। মোক পাব্লিকক কিয় হাৰাচমেণ্ট দি আছে? পাব্লিকক হাৰাচমেণ্ট দিব লাগে আপোনালোকৰ কাম নহয়। এইটোতো গভৰ্ণমেণ্ট BSNL দিয়ক টিউনটো, BSNL দিয়ক। সেইটো গভৰ্ণমেণ্ট কোম্পানী। আপোনালোকৰ কোম্পানীটো গভৰ্ণমেণ্ট কোম্পানী নহয়। ইণ্ডিয়ান কোম্পানী হয়। কি ক'লে? ইণ্ডিয়ান কোম্পানী হয়। ইণ্ডিয়ান কোম্পানী হয়, এইটোতো প্ৰাইভেট কোম্পানী না। এইটো আপোনালোকৰ অনিল আম্বানী নে মুকেশ আম্বানীৰ কোম্পানী।